মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ হৈতে যোগান বিধি লভ সাপ্লাইৰ ওপৰত আলোচনা কৰিব ওলাইছো। এই যোগান বিধি লভ সাপ্লাই আমাৰ খুব এটা গুৰুত্বপূৰ্ণ টপিক, গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা খুব মনোযোগ সহকাৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। যোগান বিধিয়ে কি কৈছে যে যোগান তোমালোকক মই ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত যোগান কাক বোলে বা যোগানৰ ভিন্ন প্ৰকাৰসমূহ মই আলোচনা কৰিছো তোমালোকৰ হৈতে। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো যোগান বিধি মতে যোগান বিধিয়ে আমাক কি কৈছে, অৰ্থাৎ লভ সাপ্লাই আমাক কি ইন্ডিকেট কৰে। তো যোগান বিধি অনুসৰি আছিল যে দ্ৰব্যতাৰ দাম আৰু ইয়াৰ যোগানৰ মাজৰ সম্পৰ্ক সদায় একমুখী। যোগান মানে কি আছিল, লাষ্ট ভিডিঅ'টোত মই কৈছিলো যে যোগান হ'ল এক নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট বজাৰ দৰত প্ৰতিষ্ঠান এটাই যি পৰিমাণৰ দ্ৰব্য উৎপাদন কৰি কি কৰে বজাৰত বিক্ৰীৰ কাৰণে এভেইলেবল কৰি দিয়ে, সেইটো আছিল আমাৰ যোগান। তো আমি তাতে এইটো কৈছিলো যে প্ৰডিউচাৰ এজনে দ্ৰব্যৰ মানে দাম যিমানে বৃদ্ধি হ'ব তেওঁ সিমানে বেছি সাপ্লাই কৰিব। যোগান বিধি অলমোস্ট সেইখিনি কথাই কৈছে যে যোগান বিধিয়ে কি কৈছে, দ্ৰব্যতাৰ দাম আৰু ইয়াৰ যোগানৰ মাজৰ সম্পৰ্ক একমুখী, অৰ্থাৎ যদি দ্ৰব্যটোৰ দাম বৃদ্ধি পায় তেনেহলে ইয়াৰ সাপ্লাই অৰ্থাৎ যোগানৰ পৰিমাণো বৃদ্ধি হ'ব, একমুখী। আকৌ যদি দাম হ্ৰাস পায় তেনেহলে ইয়াৰ যোগানো কি হ'ব, সাপ্লাইও কি হ'ব, কমিব। সেইটোৱে কৈছে যে যোগান বিধিয়ে দ্ৰব্যতাৰ দাম আৰু ইয়াৰ যোগানৰ মাজৰ একমুখী সম্পৰ্কক দেখুৱায়। অৰ্থাৎ আন সকলো বিষয় একে থকা অৱস্থাত যদি দ্ৰব্যটোৰ দাম বৃদ্ধি পায় তেন্তে দ্ৰব্যটোৰ যোগানৰ পৰিমাণ বৃদ্ধি পাব, আনহাতে যদি দাম হ্ৰাস পায় তেন্তে কি হ'ব, যোগানৰ পৰিমাণ কি হ'ব, হ্ৰাস হ'ব। ইয়াতে কৈছে যে আন সকলো বিষয় একে থকা অৱস্থাত, ইয়াতে আন সকলো বিষয় একে থকা অৱস্থাত মতলব আমি যোগান বিধিৰ কেইটামান স্বীকাৰ্য আছে, সেই স্বীকাৰ্য কেইটাক ইয়াতে কোৱা হৈছে। ইয়াতে আন সকলো বিষয় একে থকা অৱস্থাত ইয়াৰ জৰিয়তে এইটোৱে বুজাইছে যে এই যোগান বিধিৰ কেইটামান স্বীকাৰ্য বা অভিধাৰণা একনলেজমেণ্ট, সেই একনলেজমেণ্ট কেইটা হ'ল যে নম্বৰ 1 কৈছে যে দ্ৰব্যটোৰ উৎপাদন ব্যয়ৰ যদি পৰিৱৰ্তন নহয়, যদি দ্ৰব্যটোৰ উৎপাদন ব্যয়ৰ পৰিৱৰ্তন নহয় তেনে অৱস্থাত যদি দৰ বৃদ্ধি পায় তেতিয়াহে প্ৰতিষ্ঠানটোৱে বা প্ৰডিউচাৰজনে যোগানৰ পৰিমাণ বৃদ্ধি কৰিব। ভৱিষ্যতে দ্ৰব্যটোৰ দৰ পৰিৱৰ্তনৰ কি হয় যদি কোনো আশা নাথাকে, যদি প্ৰডিউচাৰজনে দেখা পায় যে বৰ্তমান বজাৰত যি দাম বা যি প্ৰাইচ এক্সিষ্ট কৰি আছে ভৱিষ্যতে ইয়াতকে দৰ বৃদ্ধি নহয়, তেনে অৱস্থাত যদি কি হয় দাম অকমান বৃদ্ধি হয় তেনেহলে প্ৰডিউচাৰজনে কি কৰিব, তেওঁৰ যোগানৰ পৰিমাণ বৃদ্ধি কৰিব। প্ৰযুক্তি কৌশল যদি টেকনলজিকেল কোনো ধৰণৰ চেঞ্জ নহয় তেনে অৱস্থাত যদি দাম অলপ বৃদ্ধি পায় তেতিয়াহলে কি কৰিব, প্ৰডিউচাৰজনে তেওঁৰ যোগানৰ পৰিমাণ বৃদ্ধি কৰিব। আৰু 4 নম্বৰত কৈছে যে উৎপাদন প্ৰতিষ্ঠানৰ লক্ষ্য যদি সলনি নহয়, কিছুমান উৎপাদনৰ প্ৰতিষ্ঠানৰ লক্ষ্য থাকে, তেওঁলোকে সাধাৰণ নৰ্মেল প্ৰফিট অৰ্জন কৰি তেওঁলোকে দীৰ্ঘদিনলৈ প্ৰতিষ্ঠান বা ব্যৱসায় চলাব। তেনে অৱস্থাত যদি কি হয় দামৰ সামান্য পৰিৱৰ্তন হয় বা দৰ বৃদ্ধি হয় তেতিয়া কি কৰিব, প্ৰতিষ্ঠানটোৱে কি কৰিব, তেওঁলোকৰ যোগানৰ পৰিমাণ বৃদ্ধি কৰিব। কিন্তু যদি প্ৰতিষ্ঠানৰ লক্ষ্য চেঞ্জ হৈ যে তেওঁলোকৰ মেইন টাৰ্গেট প্ৰফিট মেক্সিমাইজেশ্যন কৰা হয়, তেওঁলোকৰ মূল লক্ষ্য যদি কি হয় লাভ সৰ্বাধিক কৰা হয়, তেন্তে দৰৰ সামান্য পৰিৱৰ্তনৰ ফলত প্ৰতিষ্ঠানটোৱে যোগানৰ পৰিৱৰ্তন নকৰিবও পাৰে। গতিকে এইটোৱে কৈছে যে আন সকলো বিষয় একে থকা অৱস্থাত, তাৰ মানে যোগান বিধিৰ যোনকেইটা অভিধাৰণা আমি ইয়াতে আলোচনা কৰিলো, এই অভিধাৰণা কেইটা যদি ঠিকে থাকে হয়, অৰ্থাৎ দ্ৰব্যটোৰ উৎপাদন ব্যয়ৰ যদি কোনো ধৰণৰ পৰিৱৰ্তন নহয়, ভৱিষ্যতে দৰ বৃদ্ধিৰ কোনো আশা নাথাকে, প্ৰযুক্তি কৌশলৰ কোনো পৰিৱৰ্তন নহয়, উৎপাদন প্ৰতিষ্ঠানৰ তেওঁলোকৰ যি লক্ষ্য, তেওঁলোকৰ যি মূল মটিভ সেইটো যদি চেঞ্জ নহয়, তৎক্ষণাৎ চেঞ্জ নহয়, তেনে অৱস্থাত যদি কি হয় দ্ৰব্যটোৰ দাম বৃদ্ধি পায় তেন্তে যোগানৰ পৰিমাণ প্ৰডিউচাৰজনে কি কৰিব, ডেফিনেটলি যোগান বঢ়াব। দাম বঢ়াৰ লগে লগে যোগান সাপ্লায়াৰ বা প্ৰডিউচাৰজনে কি কৰিব, যোগান বৃদ্ধি কৰিব। আনহাতে যদি কি হয় দ্ৰব্যটোৰ দাম হ্ৰাস পায় তেনেহলে প্ৰডিউচাৰজনে কি কৰিব, যোগান হ্ৰাস কৰিব, অৰ্থাৎ যোগান কমাই দিব। যোগান কমাই কি কৰিব, প্ৰডিউচাৰজনে সেইখিনি বস্তু কি কৰিব, মজুত হিচাপে ৰাখি দিব। গতিকে যোগান বিধিয়ে কি কৈছে আমাক, যোগান বিধিয়ে কৈছে যে দ্ৰব্যতাৰ দাম আৰু ইয়াৰ যোগানৰ মাজৰ সম্পৰ্ক একমুখী, অৰ্থাৎ ধনাত্মক, পজিটিভ। যদি দাম প্লাছত যায় যোগান সাপ্লাই প্লাছত যাব, দাম যদি মাইনাছত যায় সাপ্লাই মাইনাছত যাব, অৰ্থাৎ দাম বাঢ়িলে সাপ্লাই বাঢ়িব, যোগানো বাঢ়িব, আৰু দাম যদি হ্ৰাস পায় তেনেহলে যোগানো কি হ'ব, হ্ৰাস পাব। গতিকে এই সম্পৰ্ক একমুখী সম্পৰ্ক, দ্ৰব্যৰ দৰ আৰু যোগানৰ মাজৰ সম্পৰ্ক কি দেখা পালো আমি, একমুখী, অৰ্থাৎ একেফালে গতি কৰিছে। দাম যিফালে যাব যোগানো সেইফালে যাব, দাম যিফালে
যাব আকৌ দাম যদি কমি আহে যোগানো কমি আহিব গতিকে এই সম্পৰ্ক দাম আৰু যোগানৰ মাজৰ সম্পৰ্ক আমি কি দেখা পালো একমুখী সম্পৰ্ক ধনাত্মক সম্পৰ্ক নাইবা ইয়াক আমি ইতিবাচক সম্পৰ্ক বুলিও ক'ব পাৰো অৰ্থাৎ আন সকলো বিষয় একে থকা অৱস্থাত যদি দ্ৰব্যটোৰ দাম বৃদ্ধি পায় তেন্তে প্ৰডিউচাৰজনে কি কৰিব যোগানৰ পৰিমাণ বৃদ্ধি কৰিব আনহাতে যদি দ্ৰব্যটোৰ দাম কি হয় কমি যায় অৰ্থাৎ হ্ৰাস পায় তেনেহলে প্ৰডিউচাৰজনে কি কৰিব তেওঁৰ যোগানৰ পৰিমাণো কমাই দিব আৰু যোগান বিধিৰ এই স্বীকাৰ্যসমূহ বা অভিধাৰণাকেইটা মই ইতিমধ্যে আলোচনা কৰিছোৱে গতিকে এই স্বীকাৰ্যকেইটা এপ্লিকেবল হ'ব লাগিব কি হ'ব লাগিব যোগান বিধি তেতিয়াহে কাৰ্যকৰী হ'ব যেতিয়া এই স্বীকাৰ্যকেইটা ঠিকে থাকে বা সঠিক ৰূপত ৰূপায়ণ হ'ব এই স্বীকাৰ্যকেইটা কি আছিল দ্ৰব্যটোৰ উৎপাদন ব্যয়ৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় বা উৎপাদন ব্যয় যদি তৎক্ষণাত বাঢ়ি যায় তেতিয়াহলে সামান্য দৰৰ পৰিৱৰ্তন হলে প্ৰডিউচাৰজনে কি কৰিব তেওঁৰ যোগান বৃদ্ধি নকৰিব পাৰে ভৱিষ্যতে যদি দৰ পৰিৱৰ্তনৰ কোনো আশা নাথাকে প্ৰযুক্তি কৌশল যদি সলনি নহয় নাইবা লাষ্ট উৎপাদন প্ৰতিষ্ঠানৰ মূল লক্ষ্য যদি সলনি নহয় একেটা হল যোগান বিধিৰ মূল স্বীকাৰ্য অৰ্থাৎ যোগান বিধি তেতিয়াহে কাৰ্যকৰী হ'ব যেতিয়া এই মূল স্বীকাৰ্যকেইটা এপ্লিকেবল হ'ব সঠিক ৰূপত ৰূপায়ণ হ'ব তেতিয়া আমাৰ যোগান বিধিটো এই যে আমি কলো দাম বাঢ়িলে যোগান বাঢ়ে আৰু দাম হ্ৰাস পাইলে যোগান কি হ'ব কমিব তেতিয়াহে এই বিধিটো কাৰ্যকৰী হ'ব যোগান বিধিটো আমি এই তলত দিয়া এই অনুসূচীখনৰ সহায়ত দেখুৱাব পাৰো সোৱা অনুসূচীখনত কি কৈছে বা কি দেখুৱাইছো মই যে দ্ৰব্যটোৰ দাম 1 টকা 2 টকা 3 টকা 4 টকা দাম ক্ৰমান্বয়ে বৃদ্ধি পাইছে 1 টকা দাম যেতিয়া আছিল তেতিয়া এজন প্ৰডিউচাৰে দ্ৰব্যটো যোগান ধৰিছিল 100 ইউনিট দাম যেতিয়া 2 টকাত বৃদ্ধি পালে যোগানৰ পৰিমাণ অৰ্থাৎ যোগান 200 ইউনিট লৈ বাঢ়িছে দাম 3 টকা বঢ়াৰ ফলত যোগান 300 দাম 4 টকা বঢ়োতে কিমান হৈছিল যোগান 400 দাম যেতিয়া 5 টকা আছিল তেতিয়া যোগান কি হৈছিল সৰ্বাধিক হৈছিল অৰ্থাৎ যোগান সৰ্বোচ্চ হৈছিল যিমানে দ্ৰব্যটোৰ দাম প্ৰথমৰ পৰা কন্টিনিউয়াছলি বাঢ়ি আছে দ্ৰব্যটোৰ যোগানো হিমানে বাঢ়ি আছে অৰ্থাৎ দাম বাঢ়ি থকাৰ লগে লগে প্ৰডিউচাৰজনে কি কৰিছে তেওঁৰ যোগানৰ পৰিমাণ কি কৰিছে একেৰাহে বৃদ্ধি কৰি গৈছে আকৌ যদি আমি অনুসূচীখন এনেকৈ উলুটাকে চাও তেতিয়াহলে দাম সোৱা 5 টকা 4 টকা 3 টকা 2 টকা 1 টকালৈ কন্টিনিউয়াছলি কমি গৈছে তেতিয়াহলে যোগানৰ পৰিমাণ সোৱা উলুটাকে দাম যিমানে কমি গৈছে উলুটাকে চালে যোগানো হিমানে কমি গৈছে অৰ্থাৎ যোগান বিধিটো এই অনুসূচীখনত আমি প্ৰতিফলিত হোৱা দেখা পাইছো দাম 1 টকা 2 টকা 3 টকা 4 টকা 5 টকা এনেকৈ বাঢ়ি আছে যোগানো কি হৈছে 100 200 300 400 500 এনেকৈ যোগানো কন্টিনিউয়াছলি বাঢ়ি আছে দাম অৰ্থাৎ দাম বঢ়াৰ লগে লগে প্ৰডিউচাৰজনে কি কৰিছে তেওঁৰ সাপ্লাই বা যোগানৰ পৰিমাণ কন্টিনিউয়াছলি বঢ়াই গৈছে আকৌ উলুটাকে চালো দাম যিমানে কমি গৈছে হ্ৰাস পাই গৈছে প্ৰডিউচাৰজনে কি কৰিছে তেওঁৰ যোগানো ইয়াতে কি কৰিছে কন্টিনিউয়াছলি কমাই গৈছে গতিকে এই তালিকাখনত আমি কি দেখা পালো যে যোগান বিধিটো অৰ্থাৎ যোগান বিধি যি আছিল দ্ৰব্যৰ দাম আৰু ইয়াৰ যোগানৰ মাজৰ সম্পৰ্ক একমুখী সম্পৰ্ক দাম বাঢ়িলে যোগানো বাঢ়িব দাম হ্ৰাস পালে যোগানৰ পৰিমাণো হ্ৰাস পাব সেই বিধিটো সেই কথাখানি ইয়াতে সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে এতিয়া এই যোগান আৰু দামৰ এই অনুসূচীখন আমি কি কৰিব পাৰো অনুসূচীখন এখন চিত্ৰত বা এখন ৰেখাৰ সহায়ত যোগান ৰেখাটো আমি দেখাম যোগান বিধিটো চিত্ৰৰ সহায়ত উপস্থাপন কৰিম চিত্ৰত কি কৰিছো মই OX অক্ষত লৈছো যোগানৰ পৰিমাণ প্ৰডিউচাৰজনে কিমান পৰিমাণৰ যোগান দ্ৰব্যটা যোগান ধৰিব হেতুৰ পৰিমাণ দেখাইছো আমি OX অক্ষত আৰু OY অক্ষত দেখাইছো আমি OY অক্ষত লৈছো আমি দ্ৰব্যটোৰ দাম এটা দ্ৰব্যটোৰ দাম কিমান আছিল অনুসূচীখনত সোৱা অনুসূচীখনত দাম আছিল প্ৰথম 1 2 3 4 5 একেটা আছিল দ্ৰব্যটোৰ দাম যোগানৰ পৰিমাণ কিমান আছিল 100 200 300 400 আৰু 500 একেটা আছিল আমাৰ দ্ৰব্যটোৰ যোগানৰ পৰিমাণ এতিয়া সোৱা মই কি কৰিম দ্ৰব্যটোৰ দাম আৰু যোগানৰ বিভিন্ন সংযোজন কেইটা বিন্দুৰ সহায়ত ইয়াতে উপস্থাপন কৰিম চিত্ৰত প্ৰথমতে সোৱা প্ৰথমতে দাম যেতিয়া 1 টকা আছিল তেতিয়া যোগানৰ পৰিমাণ আছিল আমাৰ 100 ইউনিট গতিকে এটো হল আমাৰ প্ৰথমটো সংযোজন দ্ৰব্যৰ দাম আৰু যোগানৰ প্ৰথমটো সংযোজন দাম যেতিয়া 2 টকা হৈছিল তেতিয়া যোগানৰ পৰিমাণ আছিল 200 ইউনিট অৰ্থাৎ এটো হল আমাৰ দ্বিতীয়টো দ্ৰব্যৰ দাম দ্বিতীয় গুণ দ্ৰব্যৰ দাম আৰু ইয়াৰ যোগানৰ সংযোজন দাম যেতিয়া
3 টকা হৈছিল তেতিয়া ইয়াৰ দাম যোগানৰ পৰিমাণ আছিল 300 ইউনিট দাম যেতিয়া 4 টকা হৈছিল তেতিয়া ইয়াৰ যোগানৰ পৰিমাণ আছিল 400 ইউনিট দাম যেতিয়া 5 টকা হৈছিল তেতিয়া ইয়াৰ যোগানৰ পৰিমাণ আছিল 500 ইউনিট এই বিন্দু কেইটা হল দ্ৰব্যৰ বিভিন্ন দৰত ভিন্ন যোগানৰ পৰিমাণ গতিকে এই বিন্দু কেইটা হল দ্ৰব্যৰ দাম আৰু যোগানৰ বিভিন্ন সংযোজন গতিকে এই বিন্দু কেইটাক যদি আমি ৰেখাৰ সহায়ত সংযোগ কৰি দিও তেতিয়া হলে আমি কি পাও এই বিন্দু কেইটাক আমি যদি ৰেখাৰ সহায়ত সংযোগ কৰি দিও তেতিয়া হলে আমি এডাল ঊৰ্ধ্বমুখী যোগান ৰেখা পাও এডালৰ নাম দিলো মই এছএছ সাপ্লাই কাৰ্ভ এই ঊৰ্ধ্বমুখী যোগান ৰেখাডালে আমাক কি কৰিছে আমাক এটোৱে দেখাইছে যে যিমানে দ্ৰব্যটোৰ দাম বৃদ্ধি পাইছে যোগানৰ পৰিমাণো হিমানে বৃদ্ধি পাইছে আকৌ যদি আমি ওপৰৰ পৰা চাও যিমানে দ্ৰব্যটোৰ দাম কন্টিনিউয়াছলি হ্ৰাস পাইছে যোগানৰ পৰিমাণো হিমানে হ্ৰাস পাইছে গতিকে এই যোগান বিধিটো আমি এইখন চিত্ৰৰ সহায়ত উপস্থাপন কৰিলো এতিয়া সোৱা ভিডিও কি বুজিলো আমি আৰম্ভণিৰ পৰা যে যোগান বিধি আছিলে যোগান বিধিয়ে কি কৰে দ্ৰব্যৰ দাম আৰু ইয়াৰ যোগানৰ মাজৰ একমুখী সম্পৰ্কক দেখায় অৰ্থাৎ দাম বৃদ্ধি পালে কি হয় দ্ৰব্যটাৰ দাম যদি বৃদ্ধি পায় তেতিয়া হলে ইয়াৰ যোগানৰ পৰিমাণো বৃদ্ধি পাব আনহাতে দাম যদি হ্ৰাস পায় তেনে হলে প্ৰডিউসাৰজনে কি কৰিব তেওঁৰ যোগান কি কৰিব কমাই দিব বা যোগানৰ পৰিমাণো হ্ৰাস পাব এই যোগান বিধিৰ কেইটামান স্বীকাৰ্য বা অভিধাৰণ আছিল যে দ্ৰব্যটোৰ উৎপাদন ব্যয়ৰ যদি পৰিৱৰ্তন নহয় অৰ্থাৎ যোগান বিধি তেতিয়াহে এপ্লিকেবল হ'ব যেতিয়া ইয়াৰ স্বীকাৰ্যখিনি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব গতিকে ইয়াৰ স্বীকাৰ্য প্ৰথমটো আছিল যদি উৎপাদন ব্যয়ৰ পৰিৱৰ্তন নহয় তেনে অৱস্থাত যদি কি কৰে দৰ সামান্য পৰিৱৰ্তন হয় তেতিয়াহে প্ৰডিউসাৰজনে কি কৰিব তেওঁৰ যোগান বৃদ্ধি কৰিব যদি প্ৰডিউসাৰজনে দেখা পায় যে নিকট ভৱিষ্যতত বৰ্তমান যি দাম আছে তাতকৈ বেছি দাম বৃদ্ধি হোৱাৰ আশংকা নাই তেতিয়াহলে কি কৰিব প্ৰডিউসাৰজনে তেওঁৰ যোগান বৃদ্ধি কৰিব যদি কি হয় টেকনলজি অৰ্থাৎ প্ৰযুক্তিৰ যদি কোনো ধৰণৰ পৰিৱৰ্তন নহয় আৰু লাষ্টত আছিল যদি উৎপাদন প্ৰতিষ্ঠানৰ মূল লক্ষ্য হলনি হৈ না যায় সাপোজ প্ৰতিষ্ঠানৰ এটা লক্ষ্য হৈছে তেওঁলোকে দীৰ্ঘকালত ব্যৱসায় কৰি তেওঁলোকে সাধাৰণ অৰ্থাৎ নৰমেল প্ৰফিট অৰ্জন কৰিব যদি এটো যদি হলনি হয় তেওঁলোকৰ মূল লক্ষ্য যদি প্ৰফিট ম্যাক্সিমাইজ কৰা হৈ যায় তেতিয়াহলে যোগান বিধি কেতিয়াও কাৰ্যকৰী নহব আৰু যোগান বিধিটো আমি কি কৰিছিলো এইখন অনুসূচীৰ সহায়ত দেখুৱাইছো 1 2 3 4 দাম যিমানে বৃদ্ধি পাইছে যোগানৰ পৰিমাণো সিমানে বৃদ্ধি পাইছে ইয়াতে অৰ্থাৎ যোগান বিধিটো সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে দাম যেতিয়া 1 টকাৰ পৰা 5 টকালৈ বৃদ্ধি পাইছিল যোগানৰ পৰিমাণ 100 ইউনিটৰ পৰা 500 ইউনিটলৈ বৃদ্ধি পাইছিল আকৌ উলুটাকে চালে দাম যেতিয়া 5 টকাৰ পৰা 1 টকালৈ হ্ৰাস পাইছিল তেতিয়া যোগানৰ পৰিমাণ কি হৈছিল 500 ইউনিটৰ পৰা 100 ইউনিটলৈ হ্ৰাস পাইছিল এই অনুসূচীখন আমি চিত্ৰৰ সহায়ত উপস্থাপন কৰিছো যে চিত্ৰত কি লৈছো মই OX অক্ষত লৈছিলো মই যোগানৰ পৰিমাণ আৰু OY অক্ষত লৈছিলো দ্ৰব্যটোৰ দাম আমাক দিয়া আছিল 5 টকালৈকে আৰু যোগানৰ পৰিমাণ 500 ইউনিট লৈকে প্ৰথমতে কি কৰিছো প্ৰথম গুড দ্ৰব্যটোৰ দৰ আৰু যোগানৰ যি সংযোজন এইটো বিন্দু দ্বিতীয়টো দৰ আৰু যোগানৰ সংযোজন এইটো বিন্দু এইকেইটা বিন্দু আমি পাইছো সংযোজন কেইটা পাইছো আৰু এই বিন্দু কেইটা যেতিয়া আমি কি কৰিছো ৰেখাৰ সহায়ত সংযোগ কৰি দিছো তেতিয়া আমি কি পাইছো ঊৰ্ধ্বগামী এডাল যোগান ৰেখা পাইছো আৰু এই ঊৰ্ধ্বগামী যোগান ৰেখাডালে আমাক এইটোৱে দেখুৱাইছে যে যিমানে দ্ৰব্যটোৰ দাম বৃদ্ধি পাইছে যোগানৰ পৰিমাণো হিমানে কন্টিনিউয়াছলি বাঢ়ি গৈছে আকৌ আনহাতে দ্ৰব্যটোৰ দাম যিমানে হ্ৰাস পাইছে যোগানৰ পৰিমাণো হিমানে হ্ৰাস পাইছে গতিকে আশা কৰো তোমালোকে ভিডিওটো বুজিবলৈ চেষ্টা কৰিছা বা সহজতে বুজিব পাৰিছা মই আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিব ওলাইছো ধন্যবাদ